আজি গৰিমা বৈও 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে। জুবিনদাৰ ভগ্নীয়েও 10 দিনৰ পিছত ন্যায় বিচাৰিছে। এই কথাটো যোৱাকালি মই সংবাদ মাধ্যমৰ আগত কৈছিলোঁ যে প্ৰচেছটো উদ্দেশ্য প্ৰণোদিতভাৱে শ্ল' কৰি আছে নেকি সন্দেহে। আমি ভাবিছোঁ সেই কথাবোৰ দেখা পায় যেন প্ৰথম সিদ্ধাৰ্থক এয়াৰপৰ্টত লগ পালে এৰেষ্ট নকৰোঁতে বৌৰ কথা ক'লে যে তেওঁ কোৱাৰ কাৰণে নকৰিলোঁ। আৰে আইনে কি কৈছে, সংবিধানে কি কৈছে, তেওঁকতো আমি শাস্তি দিবলৈ কোৱা নাই, কিন্তু তেওঁকতো ৰাখিব পাৰিলে হ'লে কিয় এৰি দিলে? আমি শাস্তি দিব বা তেওঁক দোষী বুলিও কোৱা নাই, কিন্তু লগ পাইছিলোঁ বুলি কৈ তুমি আইনৰ ৰক্ষক, দেশৰ সংবিধানৰ শপত লৈ তুমি অসমৰ মুখ্যমন্ত্ৰী হৈছা, তুমি আইনে দিয়া দায়িত্বটো পালন কৰা। ইম'চনেল ডাইলগ থ্ৰ' কৰি লাভ নাই নহয়। কাৰণ তেওঁলোকক পিছত কোৱাৰ পিছত তেওঁলোকক দুইজনকে শ্যাম কানু আৰু সিদ্ধাৰ্থক দুইজনকে একেদিনাই একে সময়তে একে স্থানতেতো কৰায়ত্ব কৰিছে। এইটোতো আচৰিত, এইটো এটা মানে মানিবলগীয়া কথা। এইটোও মানে মুখ্যমন্ত্ৰীৰ কেপাচিটিটো মই মানিছোঁ। শেখৰ গোস্বামী অসমৰ আকাশত চাৰিওফালে ঘূৰি মেলি থাকিলে, বহুত দিন থাকিলে, তাৰপিছত লাহেকৈ তেওঁক এৰেষ্ট কৰিলে, তাৰপিছত অমৃত প্ৰভা, তাৰপাছত লাহে আকৌ বেলেগ কাৰোবাক মাতিলে, মোবাইলত পোৱা কোনোবা মানুহক মাতি আছে, ঠিক আছে 100 গৰাকী সাক্ষী হ'ব, তাত থকা জুবিনদাৰ মোবাইলত থকা বিভিন্ন মানুহক তেওঁলোকে মাতিব পাৰিব, এইবোৰ 100 গৰাকী মানুহক মাতিব পাৰিব। কিন্তু যিটো ডিলে যিটো কৰি থকা মানে কি কাৰণে অকণমান ইমান বেছি মানে তাত কৰিবলগীয়া ফৰ্মেলিটি যিটো আছে ছিংগাপুৰত সেইটোও কৰা নাই। এগৰাকীকে মাতিছে, ৰূপকমল কলিতাক মাতিছে, আজি 4 গৰাকীক মাতিছে, কাইলৈ আৰু 2 গৰাকীক মাতিছে। এইটো কি চাকৰি ইণ্টাৰভিউ ল'বলৈ মাতি আছে নেকি? এইটো চাকৰি ইণ্টাৰভিউ ল'বলৈ মতা নাই। আমি জাতীয় সম্পদ এগৰাকীক হেৰুৱালোঁ, আমি আৱেগ বিহ্বল হৈ আমি সকলো আছোঁ, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে সকলো যুঁজি আছে, সকলোৱে এই কথা বতৰাবোৰক লৈ সকলো চিন্তিত, সকলো আৱেগ বিহ্বল হৈ আছে। এতিয়া তাৰপিছত যোৱা 2 দিনমানৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছে বোলে তেওঁ ন্যায় দিলে। কৰায়ত্ব কৰা মানে ন্যায় দিয়া নহয়, সাক্ষী লোৱা মানে ষ্টেটমেণ্ট লোৱা মানে ন্যায় দিয়া নহয়। ন্যায়টো প্ৰকৃত ন্যায় আমি জনাৰ সকলোৰে অধিকাৰ আছে। কেনেকৈ হ'ল এই ঘটনাটো, কোনে কৰিলে, ইয়াৰ লগত আৰু বেলেগ কাৰোবাৰ অন্তৰ্নিহিত মহলৰ জড়িত হৈ আছে নেকি, এই লগত সম্পৰ্ক, এইবোৰতো জানিব লাগিব। কি হ'ল, এইটো হত্যা নে এইটো কি হৈছে, গোটেই কথা কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে, এইবোৰ কথা পুংখানুপুংখভাৱে অসমৰ জনাৰ অধিকাৰ আছে। 3 মাহত চাৰ্জশ্বিট দিব বুলি কৈছে। তাৰমানে এই যে যিটো লাহে চলাই থকা যিটো কথা, তাৰ মাজত আকৌ জুবিনদাৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই আছে। এইবোৰ কথাটো কেতিয়াও পাব্লিক কৰা উচিত নাছিল। আমি ৰাজনীতি কৰা নাই, এইটো কথা স্পষ্ট। আমি সত্যটো মানুহৰ মাজলৈ লৈ আহিব কৈছোঁ। আৰু যদি জুবিনদাৰ ন্যায়ৰ কাৰণে যদি ৰাজনীতি কৰিব লাগে, ৰাজনীতি কৰিম, ৰাজনীতিতকৈ আৰু যদি বেছি কিবা কৰিব লাগে সেইটোও কৰিম, ন্যায়ৰ কাৰণে কৰিম। আমি কিন্তু স্পষ্ট কথা, ৰাজনীতি কোনে কৰিছে বিচাৰ কৰাৰ দায়িত্ব অসমৰ জনগণৰ। আমি ৰাজনীতি কৰা নাই, আমি সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম, নীৰৱে নহয় সৰবভাৱে যুঁজিম, চিঞৰি যুঁজিম। যিকোনো পৰ্যায়লৈ যাব লগা হ'লে সেইকোনো পৰ্যায়লৈ আমি যাম, এই কথাটো স্পষ্ট কথা।